নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি গুৱাহাটী উচ্চ ন্যায়ালয়ত 2017 চনতে নিযুক্ত ষ্টেট পুল শিক্ষকসকল আৰু এছএছসি শিক্ষকসকলৰ প্ৰসংগত যিটো গোচৰ চলিছিল তাৰ পৰা কি অৰ্ডাৰ আহিছে সেই বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে মিষ্টাৰ এছ বৰা লাৰ্ণ ষ্টেণ্ডিং কাউন্সিল এছএছসি অথৰিটিজ অথৰিটিৰ পৰা মিষ্টাৰ এছ বৰাই তেখেতে ৰিপ্ৰেজেণ্ট কৰিছিলে সাবমিটেড ডেট দি লাৰ্ণ এডভোকেট জেনেৰেল আছাম shall address the court on behalf of the respondent authorities অৰ্থাৎ অসমৰ এডভোকেট জেনেৰেলে সন্মানীয় তেখেতে ৰেসপন্ডেন্ট অথৰিটি হৈ মহামান্য আদালতত তেখেতে এটেন্ড কৰিব। Accordingly, he prayers that this matter may be taken up on 25/06/2024 সেই কাৰণে পুনৰ আদালতত 25/6/2024 কেছটো লিষ্টিং কৰিবৰ কাৰণে আবেদন জনাইছিলে। পেয়াৰ ইজ একসেপ্টেড, পেয়াৰটো একসেপ্ট কৰিছে আৰু registry shall list this matter on 25th of June 2024 এইখিনিকে আপোনালোকে নিশ্চয় গম পাইছে যে 25 জুন তাৰিখে পুনৰ কেছটো উঠিব। এতিয়া আমি আলোচনা যোৱাকালি যিখিনি ডিসকাশন হৈছিল বিশেষত মহামান্য চিফ জাষ্টিস মহোদয় আৰু তেখেতে যিখিনি কিতাপ প্ৰসংগ কৈছিল বিশেষত আপোনালোকে নিশ্চয় শুনিছিল যে 18 মহীয়া যিটো ডিএলএড 18 মহীয়া ডিএলএডৰ কথাও তাত আহিছে যে মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো জাজমেন্টৰ কথাটো উল্লেখ কৰিছে যে সেই জাজমেন্ট মতে এতিয়া 18 মহীয়া প্ৰফেশনাল কোৱালিফিকেশন ডিএলএড এটা ভ্যালিড নহয়। গতিকে এই শিক্ষকসকলৰ ক্ষেত্ৰত যি 18 মহীয়া কোনোবা ডিএলএড আছে নেকি সেই কথাও আহিছে আৰু ইয়াৰ উপৰি যি 2017 চনত যি নিযুক্তি হৈছিল এছএছসি সকলৰ আৰু লগতে ষ্টেট পুল সকলৰ তেওঁলোকৰ ক্ষেত্ৰত বিজ্ঞাপনক লৈ কিছু কথা আহিছে বিজ্ঞাপন প্ৰকাশকৰ ক্ষেত্ৰত। গতিকে এই সকলোখিনি প্ৰসংগ উত্থাপন হৈছে কালি আৰু আপোনালোকে সম্পূৰ্ণ ডিসকাশনটো নিশ্চয় শুনিছে আৰু পৰৱৰ্তী শুনানি 25 জুন তাৰিখে পুনৰ হ'ব আৰু শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি মূলত অৰ্ডাৰটো কি হৈছিল আৰু কি কিটা মুখ্য বিষয়ত কালি আলোচনা হৈছিল সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি